শীঘ্ৰে বিশেষ টেট অনুষ্ঠিত কৰি গাৰো মাধ্যমৰ বিদ্যালয়ত নিযুক্তি দিয়া হ'ব শিক্ষক। ইয়াৰ বাবে সকলো কাম চলি আছে। এই মন্তব্য শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। লক্ষীপুৰৰ মঘুত অনুষ্ঠিত গাৰো সাহিত্য সভাত উপস্থিত হৈ এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। টেটত অৱতীৰ্ণ হ'বলৈ গাৰো শিক্ষাৰ্থীসকলক কোচিঙৰ সুবিধা দিবলৈও সাহিত্য সভাৰ বিষয়ববীয়াক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে ৰাভা হাছং নিৰ্বাচন সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে। গাৰো সাহিত্য সভাৰ 23তম অধিৱেশন আজি গোৱালপাৰা জিলাৰ সন্মানীয় উপাধ্যক্ষ সংবিধান সভা ডক্টৰ মুৰ্মুৰ সৈতে অংশগ্ৰহণ কৰে। আমাৰ গাৰো মিডিয়াম ক্লাছ 8লৈকে আমাৰ অসমত চলি আছে। লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী মিডিয়ামত আমাৰ গাৰো মিডিয়াম চলি আছে। গাৰো মিডিয়ামৰ বিদ্যালয়সমূহক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা আছে। বিশেষকৈ মই উপলব্ধি কৰিছোঁ যে